এটা সম্ভাৱনা চিৰদিনৰ বাবে হেৰাই গ'ল বিলাসী বাইকত বেট বল লৈ অসমখন ঘূৰি ফুৰা ল'ৰাটো আৰু কেতিয়াও নাহে সি ৰজাৰ দৰে আহিছিল আৰু ৰজাৰ দৰে খেলিছিল এটা দুৰ্ঘটনাত শেষ হৈ গ'ল সকলো দীপাংকৰ ৰংপি উৰফে পাংক আৰু নাই বিলাসী বাইক পিঠিত ক্ৰিকেট বেট ক্ৰিকেটৰ মাধ্যমেৰেই সকলোৰে হৃদয় জিনিছিল সি ঘৰ লখৰাত যদিও গোটেই অসমখনেই যেন তাৰ ঘৰ আছিল প্ৰান্তে প্ৰান্তে খেলিবলৈ গৈছিল টেনিছ বল ক্ৰিকেট ক্ৰিকেট ফিল্ডত পাংক মানেই যেন উন্মাদনা বাইক আদব কায়দা আৰু সুনিপুণ ক্ৰীড়াশৈলীৰ বাবে সকলোৰে আপোন আছিল এই দীপাংকৰ কিন্তু ভাল মানুহবোৰক ঈশ্বৰে সোনকালে লৈ যায় দীপাংকৰ লগতো যেন হেয়াই হ'ল মঙ্গলবাৰে সন্ধিয়া এক ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু খাবতিলে ৰাজ্যৰ এগৰাকী প্ৰতিভাৱান ক্ৰিকেটাৰে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও মৃত ঘোষণা কৰে চিকিৎসকে ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰৰ এক উজ্জ্বল প্ৰতিভা দীপাংকৰৰ মৃত্যুত এতিয়া শোকস্তব্ধ সকলো চিকিৎসালয়তে শেষ বিদায়ৰ বাবে উপস্থিত হ'ল বহু বন্ধু আত্মীয় তথা অনুৰাগী এটা সম্ভাৱনাক অকালতে হেৰুৱাৰ দুখত ম্ৰিয়মান আজি সকলো গুৱাহাটীৰ পৰা ৰঞ্জন হাজৰিকাৰ ৰিপৰ্ট টাইম 8